বিষ্ণু সনাতনে সুন্দৰ বৈষ্ণৱে জন মন মল নাশে বিমল পংকজে সুবাস চন্দেৰে আত্মজীৱ জয় কৰে বেদ ভাগৱত গীতা পুৰাণৰ কৃষ্ণ লীলা প্ৰসাৰণ দেৱ দামোদৰ জগত ঈশ্বৰ সত্যৰূপ চিৰন্তন শিষ্যভট্ট দেৱ ব্যাস সমহৰ গুৰুৰ বাকনি গৰে গুৰু নামৰ বৈকুণ্ঠে প্ৰচাৰে ধৰ্মৰ নিচানুৰে ধৰ্মৰ নিচান উৰে গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 105 ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ অষ্টাদশ অধ্যায়ৰ শিৰোনাম বিভিন্ন বৰ্ষ আৰু সেই ঠাইৰ উপাসনাসমূহৰ বৰ্ণনা ভাষিত কৰাৰ প্ৰাৰম্ভণতে গুৰুক স্মৰণ কৰি কৃষ্ণত সৰ্বস্ব সমৰ্পণ কৰিছোঁ আৰু শ্ৰোতা দৰ্শকসকলক নমস্কাৰ জনাইছোঁ। সেই শুকদেৱে ক'লে, ভদ্ৰাশ্ব বৰ্ষত ধৰ্মপুত্ৰ অধিপতি ভদ্ৰশ্ৰৱা আৰু তেওঁৰ প্ৰধান সেৱকসকলে বাসুদেৱৰ ধৰ্মময় প্ৰিয় মূৰ্তি সশীৰ্ষ দেৱক পৰম সমাধি জগত হৃদয়ত স্থাপন কৰি উপাসনা কৰে। ভদ্ৰশ্ৰৱা প্ৰভৃতিয়ে ক'লে, আমি সেই ভগৱান ধৰ্মমূৰ্তিক নমস্কাৰ কৰোঁ, যাৰ দ্বাৰা আত্মাৰ সংশোধন সম্ভৱ হয়। অহো, ভগৱানৰ কি বিচিত্ৰ লীলা! মৃত্যুই সকলোকে গ্ৰাস কৰিলেও এই জীৱলোকে সেয়াও দেখিও নেদেখে। কেতিয়াবা শিশু সন্তানসহ তেওঁৰ পিতা মৃত্যুৰ কৰাল গ্ৰাসত পতিত হ'লে তেওঁলোকৰ দেহ দাহ কৰি আহি মধ্যৱৰ্তীজনে এই দুই মৃত ব্যক্তিৰ ধনেৰে জীৱন ধাৰণ কৰিব ইচ্ছা কৰে। তাতেই ধৰ্মৰ সঞ্চয় নকৰি অতি তুচ্ছ বিষয়ভোগৰ লালসাত পাপ কাৰ্যৰ চিন্তাত মধ্যৱৰ্তীজনে এই দুই মৃত ব্যক্তিৰ ধনেৰে জীৱন ধাৰণ কৰিব ইচ্ছা কৰে আৰু অতি তুচ্ছ বিষয়ভোগৰ লালসাত পাপ কাৰ্যৰ চিন্তা কৰি থাকে। হে অজ, শাস্ত্ৰজ্ঞ ব্যক্তিসকলে এই বিশ্বকে নশ্বৰ বোলে। মনীষীসকলেও সমাধি যুগত এই বিশ্বৰ নশ্বৰত্বৰ প্ৰত্যক্ষ অনুভৱ কৰিছে। তথাপি তেওঁলোকেও তোমাৰ মায়াত মুগ্ধ হৈ পৰে। তোমাৰ এই লীলাবস্তুত অতি বিচিত্ৰ। গতিকে আমি শাস্ত্ৰ আদিৰে অনুশীলনেৰে বৃথাশ্ৰম নকৰি তোমাক প্ৰণাম কৰোঁ। হে দেৱ, তুমি সৰ্ববিধ আকৰ্ষণমুক্ত আৰু অকৰ্তা হ'লেও এই বিশ্বৰ সৃষ্টি স্থিতি আৰু লয়ৰ কৰ্তা বুলি বেদত তোমাৰ বৰ্ণনা কৰা হৈছে। সেয়া যুক্তিযুক্ত। তোমাৰ বাবে একোৱে অসম্ভৱ নহয়। তুমি স্বীয় মায়াৰ দ্বাৰা সকলোৰে আত্মস্বৰূপ আৰু কাৰ্যমাত্ৰে পালক। ইয়াতেই তোমাৰ কৰ্তৃত্ব যুক্তিযুক্ত। তুমি সকলো হৈও ভিন্ন বস্তুৰ স্বৰূপ। ইয়াতেই তোমাৰ অকৰ্তৃত্ব ন্যায্য হ'ব পাৰে। হে ভগৱান, প্ৰলয় কালত তামস দৈত্যসকলৰ দ্বাৰা বেদসমূহ অপহৃত হৈছিল, যিয়ে সশীৰ্ষ মূৰ্তি অৰ্থাৎ অশ্বমস্তক আৰু মনুষ্য শৰীৰযুক্ত মূৰ্তি ধাৰণ কৰি ৰসাতলৰ পৰা সেয়া উদ্ধাৰ কৰি ব্ৰহ্মাৰ প্ৰাৰ্থনা অনুসাৰে তেওঁকে প্ৰত্যাৰ্পণ কৰিছিল। সেই সত্য সংকল্প স্বৰূপ তোমাক আমি প্ৰণাম কৰোঁ। এইদৰে হৰিবংশতো ভগৱান বিষ্ণু নৃসিংহ ৰূপে বিৰাজ কৰিছে, যাৰ শিল আৰু আচাৰে দৈত্য দানৱকুলক পবিত্ৰ কৰে।
মহাপুৰুষসকলৰ গুণভোগ পৰমব্ৰতী প্ৰহ্লাদ মহাৰাজ হৰিবৰ্ষবাসী জনগণৰ সৈতে নিষ্কাম একনিষ্ঠ ভক্তিযোগৰ দ্বাৰা নিজৰ পৰম প্ৰিয় সেই নৃসিংহ মূৰ্তিৰ উপাসনা কৰিছে। উপাসনা কালত তেওঁ এইদৰে মন্ত্ৰ উচ্চাৰণ কৰি থাকে, হে সখা, হে প্ৰভু, আপুনি নৃসিংহৰূপী ভগৱান, আপুনি তেজ সকলৰ মধ্যত শ্ৰেষ্ঠৰূপে প্ৰতীয়মান হওক। হে বজ্ৰনখ, হে বজ্ৰংদষ্টং, আমাৰ কৰ্মবাসনা সমস্ত দগ্ধ কৰা অন্ধকাৰ বিনাশ কৰক। হে ভগৱান, আপুনি আমাক অভয়দান কৰক, আপোনাক প্ৰণাম কৰোঁ। হে ঈশ্বৰ, এই বিশ্বৰ কল্যাণ হওক। খল ব্যক্তিসকলে ক্ৰূৰতা ত্যাগ কৰক, প্ৰাণীসকলে পৰস্পৰৰ মংগল চিন্তাত ৰত হওক, তেওঁলোকৰ মন শান্ত হওক। আমাৰ আৰু প্ৰাণীবৰ্গৰ চিত্ত নিষ্কাম হৈ ইন্দ্ৰিয় মাৰ্গৰ অতীত ভগৱানত নিবিষ্ট হওক। হে দেৱ, আমাৰ সকলো আসক্তি দূৰ হওক, যদি নহয় তেতিয়াহ'লে সেয়া যেন গ্ৰহ আদি স্ত্ৰী পুত্ৰ পৰিজনত লক্ষিত নহয়, ভগৱত প্ৰিয়জনৰ প্ৰতি হয়। কাৰণ অনাসক্ত বিবেকী পুৰুষে দেহ ৰক্ষাৰ উপযোগী দ্ৰব্যাদিৰ দ্বাৰা পৰিতুষ্ট হৈ যেন সত্তৰ সিদ্ধি লাভ কৰিব পাৰে। গৃহ আদিত আসক্ত ইন্দ্ৰিয়পৰায়ণ ব্যক্তিৰ তেনেকৈ সিদ্ধি লাভ সক্ষম নহয়। হে প্ৰভু, ভগৱত ভক্তজনৰ সংগৰ পৰা ভগৱান মুকুন্দৰ বিক্ৰম অৱগত হোৱা যায়। এই বিক্ৰমৰ অসাধাৰণ প্ৰভাৱ যেন সকলো পুৰুষে শ্ৰৱণ কৰে। শ্ৰী ভগৱান তেওঁলোকৰ অন্তৰত প্ৰবিষ্ট হৈ মানৱিক গ্লানি দূৰ কৰে। বাৰম্বাৰ তীৰ্থ আদিৰ সেৱা কৰিলে দৈহিক মলৰূপ গ্লানি দূৰ হ'লেও চিত্ত বাসনা দূৰ নহয়। গতিকে ভগৱত ভক্তজনৰ সেৱা কৰা অৱশ্যে কৰ্তব্য। যাৰ বিশুদ্ধ চিত্তত ভগৱান বাসুদেৱৰ প্ৰতি নিষ্কাম ভক্তিৰ উদ্ৰেক ঘটে, ভগৱানৰ অনুগ্ৰহত দেৱগণ তাৰে মধ্যত বাস কৰে। গৃহ আদি বিষয় আসক্ত হৰি ভক্তিহীন ব্যক্তি মনোৰথৰ দ্বাৰা অতি তুচ্ছ বিষয় সুখৰ প্ৰতি ধাবিত হয়। এই কাৰণে তেওঁলোকৰ মাজত মহৎ ব্যক্তি সুলভ জ্ঞান বৈৰাগ্য গুণৰ সম্ভাৱনা নাই। পানীক মৎস্যসকলৰ অভিলাষিত আত্মা বোলা হয়, কাৰণ পানী অবিহনে মৎস্যৰ জীৱন ধাৰণ সম্ভৱ নহয়। তেনেকৈ ভগৱান হৰিয়ে প্ৰতিটো প্ৰাণীৰ আত্মা। কোনো ব্যক্তিয়ে যদি হৰি পৰিত্যাগ কৰি গৃহ আদিত আসক্ত হয়, তেতিয়াহ'লে একমাত্ৰ বয়সৰ দ্বাৰা তেওঁৰ মহত্ব নিৰ্ণয় কৰা হয়, জ্ঞানৰ দ্বাৰা নহয়। বস্তুতঃ পানী অবিহনে যেনেকৈ জলচৰ মৎস্য আদি জীয়াই থাকিব নোৱাৰে, হৰিবিমুখ ব্যক্তিসকলেও তেনেকৈ সৰ্বপ্ৰকাৰৰ পুৰুষাৰ্থৰ দ্বাৰা বঞ্চিত হয়। গতিকে হে দৈত্যগণ, তোমালোকে গৃহ ত্যাগ কৰি নিৰ্ভয়ে নৃসিংহদেৱৰ চৰণৰ আৰাধনা কৰা। গৃহ আসক্ত হ'লে তৃষ্ণা, ৰাগ, বিষাদ, মান, স্পৃহা, ভয়, দৈন্য প্ৰভৃতিৰ মূল কাৰণ আৰু নিৰৱচ্ছিন্ন আদি জন্ম মৰণ আদি সংসাৰ প্ৰবাহৰ আশ্ৰয়স্বৰূপ। এইদৰে কেতুমাল বৰ্ষতো ভগৱান স্বয়ং কামদেৱ ৰূপত লক্ষ্মী দেৱী আৰু সংবৎসৰ ৰূপ প্ৰজাপতিৰ পুত্ৰ কন্যাসকলৰ প্ৰিয় কাৰ্য সাধনৰ নিমিত্তে বিৰাজ কৰিছে। প্ৰজাপতিৰ পুত্ৰসকল অৰ্থাৎ দিবাস ভমনী দেৱগণ আৰু কন্যাসকল অৰ্থাৎ ৰাত্ৰিৰ অভিমানী দেৱীসকলে এই দেশৰ অধিপতি। তেওঁলোকৰ সংখ্যা ৩৬,০০০। হে ৰাজন, সংবৎসৰসকলৰ প্ৰিয় সাধনৰ নিমিত্তে ভগৱানৰ ইচ্ছাক বিশেষ কাৰণ এই যে, যি মহাপুৰুষৰ চক্ৰৰ তেজস প্ৰভাৱত প্ৰজাপতিৰ সেই কন্যাসকলৰ সতে আৰু দিব্যভাগত এইসকল কন্যাৰ স্বামীসকলৰ অৰ্থাৎ দিনৰ অধিষ্ঠাত্ৰী দেৱগণৰ সংগত মিলিত হৈ পৰম সমাধিযোগত ভগৱানৰ এই মায়াময় ৰূপৰ উপাসনা কৰি থাকে আৰু এই ধৰণৰ মন্ত্ৰ বাক্য উচ্চাৰণ কৰে। হে ভগৱান,
মনোৰম কামদেৱ স্বৰূপ আপোনাক প্ৰণাম কৰোঁ। আপুনি ঋষিকেশ, আপোনাৰ স্বৰূপ বা মূৰ্তি সৰ্বপ্ৰকাৰৰ গুণ বিশেষৰ দ্বাৰা বিলক্ষণ হয়। আপুনি কৰ্মেন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয়, সংকল্প আদি চিত্তবিদ আৰু তৃতীয় বিষয়সমূহৰ অধিপতি। আপুনি ষড় কলা অৰ্থাৎ একাদশ ইন্দ্ৰিয় আৰু 5টা বিষয় আপোনাৰ কলা বা অংশ। আপুনি বৈদিক কৰ্মসমূহৰ প্ৰাপ্য বস্তু বলত বেদময়। আপুনি অন্ন আশ্ৰয় বলত অন্নময়, পৰমানন্দৰ আৱিষ্কাৰক বুলিয়ে আনন্দময় আৰু সকলোৰে প্ৰাপ্য বলত সৰ্বময়। এইদৰে আপুনি মনোবল, ইন্দ্ৰিয় বল আৰু শৰীৰ বল আৰু মনোৰম উভয় লোকত সৰ্বদা আপোনাক প্ৰণাম কৰোঁ। হে প্ৰভু, আপুনি ঋষিকেশ অৰ্থাৎ জীৱৰ ইন্দ্ৰিয় আদিৰ পতি। যিসকল ৰমণীয়ে বিবিধ ব্ৰতৰ দ্বাৰা নিজ পতি কামনাৰ্থে আপোনাৰ উপাসনা কৰে, সেই পতিসকলে সন্তান, ধন, মান একোৱে ৰক্ষা কৰিব নোৱাৰে। যিয়ে স্বয়ং নিৰ্ভয় আৰু কাল আদি ভয়ৰ পৰা কাতৰ জনক সৰ্বতভাৱে ৰক্ষা কৰিব পাৰে, আপুনি সেই যথাৰ্থ পতি। আত্মলাভত সন্তুষ্ট বলত অন্য কোনো বিষয় আপোনাৰ কাম্য নহয়, গতিকে আপুনি স্বাধীন। অন্যথা যিসকলৰ সুখ পৰাধীন, তেওঁলোক অস্বতন্ত্ৰ আৰু বহুত কিবাকিবি। এই কাৰণেই এক সম্ৰাটৰ অধীন সামন্ত ৰজাসকলৰ সদৃশ তেওঁলোকৰো পৰস্পৰৰ পৰা ভয় থাকে। হে ভগৱান, যি স্ত্ৰীয়ে স্বতন্ত্ৰ পুৰুষৰ ৰূপী আপোনাৰ পাদপদ্মৰ সেৱা কৰে, তেওঁ সমস্ত কাম অৰ্থাৎ সুখ লাভ কৰে। যি স্ত্ৰীয়ে অন্য কোনো ফল বাসনাত আপোনাৰ পূজা কৰে, আপুনি তেওঁক অভীষ্ট বস্তুবোৰ দান কৰক। সেই সকলো বস্তু অনিত্য বলত ভোগৰ দ্বাৰা ক্ষয়প্ৰাপ্ত হ'লে সেই কথাক লৈ অনুতাপ কৰিব লগা হয়। হে অজিত, ব্ৰহ্মা, শংকৰ, দেৱ, অসুৰ প্ৰভৃতিয়ে আমাক লাভ কৰাৰ নিমিত্তে কঠোৰ তপস্যা কৰে, কিন্তু আপোনাৰ চৰণত আশ্ৰিত ব্যক্তিক বাদ দি কোনেও আমাক লাভ কৰিব নোৱাৰে। যিহেতু আপোনাতেই আমাৰ হৃদয় নিহিত হৈ আছে, গতিকে আমি আপোনাৰ অধীন। সেইকাৰণে আপোনাৰ সেৱকসকলৰ প্ৰতিয়ে আমি দৃষ্টিপাত কৰি থাকোঁ। হে অচ্যুত, যাৰ ভজনা অবিহনে কোনো পুৰুষাৰ্থ সিদ্ধ নহয়, আপুনি সেই পুৰুষ। আপোনাৰ কৰকমলৰ পৰা সকলো কাম বৰ্ষিত হয়। এই কাৰণে ভক্তসকলে সৰ্বদাই আপোনাৰ স্তৱ কৰে। আপুনি ভক্তসকলৰ মস্তকত কৃপা কৰি যি হস্তকমল বিন্যস্ত কৰে, অনুগ্ৰহ কৰি আমাৰ মস্তকতো সেয়া স্থাপন কৰক। হে বৰেণ্য, আমাৰ প্ৰতি আপোনাৰ অনাদৰ লক্ষিত নহয়, কাৰণ আপুনি শ্ৰীবৎস চিহ্ন স্বৰূপ আমাক নিজ বক্ষস্থলত ধাৰণ কৰিছে। কিন্তু আমাৰ প্ৰতি আদৰ থাকিলেও ভক্তসকলৰ প্ৰতি আপোনাৰ অপাৰ কৰোণা। আপুনি ঈশ্বৰ, আপোনাৰ মায়াৰ চেষ্টা বুজাৰ সাধ্য কাৰো নাই। এইদৰে ৰম্যক বৰ্ষত ভগৱানে নিজ প্ৰিয়তম মৎস্য অৱতাৰ মূৰ্তিটো ধাৰণ কৰা এই বৰ্ষৰ অধিপতি সত্যব্ৰত ৰজাই দৰ্শন কৰে। ইয়াতে তেওঁ শ্ৰাদ্ধদেৱ নামে মনুৰূপত বৰ্তমান। সেই মনু এতিয়াও পৰম ভক্তিভৰত তেওঁৰ আৰাধনাত ৰত থাকে। তেওঁ যি মন্ত্ৰ উচ্চাৰণ কৰে, সেয়া হ'ল সেই মহামৎস্যৰূপী ভগৱানক প্ৰণাম কৰা মন্ত্ৰ। তেওঁ সত্ত্বপ্ৰধান আৰু মুখ্যতম প্ৰাণ অৰ্থাৎ সূত্ৰাত্মা, সাহস, বল আৰু সামৰ্থ্য ইত্যাদিৰ স্বৰূপ। তেওঁকেই প্ৰণাম কৰোঁ। হে ভগৱান, আপোনাৰ সুমহান ধ্বনি বেদৰূপত প্ৰকাশিত হৈছে। আপুনি প্ৰাণৰূপত জগতৰ ভিতৰ আৰু বাহিৰত বিচৰণ কৰিছে, কিন্তু লোকপালসকলেও আপোনাৰ ৰূপ ধাৰণ দেখা নাপায়। মানুহে যেনেকৈ কাঠেৰে নিৰ্মিত পুতলাক ৰজ্জুবদ্ধ কৰি নাচি থাকে, তেনেকৈ আপুনিও এই বিশ্বৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে। হে ঈশ, ইন্দ্ৰাদি লোকপালসকল মৎস্যৰূপত
অভিভূত হয়। তেওঁলোকে আনৰ উৎকৰ্ষ সহ্য কৰিব নোৱাৰে, যাক পৰিত্যাগ কৰে তেওঁৰে ভিন ভিন ৰূপত অথবা সকলোৰে মিলিত প্ৰচেষ্টাতে এই জগতত স্থাৱৰ জংগম কোনো বস্তু পালন কৰিব সমৰ্থন নহয়। আপুনি সেই ঈশ্বৰ, আপুনি সকলোৰে পালক পৰম ঈশ্বৰ। হে অজ, আপুনি আমাৰ সহিতে ঔষধি আৰু লতাৰাজিৰ আধাৰস্বৰূপ এই পৃথিৱীক ৰক্ষা কৰাৰ নিমিত্তে মহাতৰংগময় প্ৰলয়ত, সাগৰত মহাপৰাক্ৰমত বিচৰণ কৰিছিল। আপুনি সেই জগতৰ প্ৰাণ সমষ্টিৰ নিয়ন্তা, আপোনাক নমস্কাৰ। এই ভাৱত হিৰণ্ময় বৰ্ষত ভগৱান হৰি কুৰ্মমূৰ্তি ধাৰণ কৰি বিৰাজ কৰিছে। পিতৃসকলৰ অধিপতি অৰ্যমা সেই বৰ্ষবাসী পুৰুষসকলৰ সংগত মিলিত হৈ ভগৱানৰ সেই প্ৰিয়তম মূৰ্তিৰ আৰাধনা কৰে। এই মন্ত্ৰ তেওঁলোকে নিৰন্তৰ জপ কৰিয়েই থাকে। আমি ভগৱান কুৰ্মদেৱক প্ৰণাম কৰোঁ। হে প্ৰভু, সমস্ত সত্ত্বগুণ আপোনাৰ বিশেষণ অৰ্থাৎ আকৰ, আপোনাক প্ৰণাম। জলচৰ বুলি যাৰ স্থিতি লক্ষ্য কৰা নাযায়, সেইগৰাকী আপোনাক প্ৰণাম কৰোঁ। হে দেৱ, আপুনি অতিশয় বৰ্ষীয়ান, কালৰ দ্বাৰা আপোনাৰ অবিচ্ছেদ নঘটে। হে প্ৰভু, আপুনি সৰ্বগত, সকলোৰে আধাৰ, আপোনাক প্ৰণাম কৰোঁ। হে ভগৱান, আপুনি নিজে মায়াৰ দ্বাৰা যি আকৃতি প্ৰকাশ কৰিছে, দৃশ্যমান পৃথিৱ্যাদি পদাৰ্থসমূহ ইয়াৰেই প্ৰকৃতি। আপোনাৰ এই ৰূপ বিভিন্ন ৰূপৰ দ্বাৰা নিৰূপিত হ'লেও সেয়া মিছা কল্পিত। হে প্ৰভু, আপোনাৰ আকাৰৰ বিশেষ একো নিৰূপণ কৰিব নোৱাৰি। আপুনি এক অদ্বিতীয় বস্তু। এই নিখিল বিশ্বত আপুনি একমাত্ৰ সাৰ বস্তু। জৰায়ুজ, ছেদজ, অণ্ডজ, উদ্ভিদ, দেৱতা, ঋষি, পিতৃগণ, ভূতগণ, ইন্দ্ৰিয়াদি, স্থাৱৰ জংগম, গ্ৰহ নক্ষত্ৰ প্ৰভৃতি নাম আপোনাৰেই। হে ভগৱান, আপোনাৰ ৰূপ, নাম আৰু আকৃতিৰ প্ৰভেদ যি, সেয়া সংখ্যাতীত। তথাপি কপিল প্ৰভৃতি মনীষীসকলে আপোনাৰ মধ্যত চতুৰ্বিংশত্যাদি তত্ত্ব সংখ্যা কল্পনা কৰিছে, যি তত্ত্বজ্ঞানৰ সাহায্যত এইবিলাক কাল্পনিক সংখ্যাৰ নিৰীক্ষত হয়। সেই পৰমাৰ্থ জ্ঞানৰূপে আপোনাক প্ৰণাম কৰোঁ। এইদৰে উত্তৰ কুৰুবৰ্ষত ভগৱান যজ্ঞপুৰুষ বৰামূৰ্তি ধাৰণ কৰি বিৰাজ কৰিছে। এই পৃথিৱী দেৱী কুৰুবৰ্ষবাসী জনগণৰ সৈতে অস্খলিত ভক্তিযোগৰ দ্বাৰা তেওঁৰ সেৱা কৰে আৰু এই পৰমা উপনিষদ আবৃত্তি কৰি থাকে। আমি শ্ৰী ভগৱানক প্ৰণাম কৰোঁ। হে প্ৰভু, আপুনি মন্ত্ৰৰ দ্বাৰা প্ৰকাশিত হওক। দৃশ্যমান সজীৱ যজ্ঞ, অজীৱ যজ্ঞ কৰ্মৰ দ্বাৰা শুদ্ধ অৰ্থাৎ যজ্ঞানুষ্ঠাতা আৰু ত্ৰিযুগ স্বৰূপ অৰ্থাৎ কলিকালত আপোনাৰ অৱতাৰ প্ৰচন্ন ৰূপত প্ৰকাশ পায়। হে দেৱ, আপোনাক প্ৰণাম কৰোঁ। হে ভগৱান, অগ্নি যেনেকৈ কাঠৰ মাজত অপ্ৰকাশিত অৱস্থাত বিৰাজ কৰি থাকে, আপোনাৰ স্বৰূপো তেনেকৈ দেহ ইন্দ্ৰিয়ৰ সকলৰ মধ্যত নিহিত হৈ আছে। নিপুণ পণ্ডিতসকলে বিবেক, সাধন, মন, কৰ্ম আৰু ফলৰ দ্বাৰা আপোনাক দৰ্শনৰ ইচ্ছা সততে অন্বেষণ কৰি থাকে। এইদৰে অন্বেষণত যাৰ স্বৰূপ প্ৰকাশ হয়, সেই ভগৱানক আমি প্ৰণাম কৰোঁ। মায়াৰ কাৰ্যত যি বিষয়, ইন্দ্ৰিয় আদি কাৰ্যকৰণ, ইন্দ্ৰিয়ৰ অধিষ্ঠাত্ৰী দেৱতা, দেশ, কাল, কৰ্ম, এই সমুদায় আপোনাৰ উপলক্ষণ মাত্ৰ। এইবিলাক গৌণ লক্ষণৰ দ্বাৰা যাকে বস্তুৰূপত জনা যায়, আপুনি সেই আত্মা, যম, নিয়ম প্ৰভৃতি যোগাংগৰ দ্বাৰা যি সকলো বুদ্ধিতত্ত্ব নিৰ্ণয়ত সক্ষম হয়, বিচাৰৰ দ্বাৰা সেই তত্ত্বজ্ঞ মহাপুৰুষসকলে আপোনাৰ স্নেহ, মায়া, মমতা ৰূপত নিবাস কৰে। সেই নিৰ্গুণ স্বৰূপ আপোনাক প্ৰণাম কৰোঁ। যেনেকৈ অয়স্কান্ত মণিৰ সন্নিকৰ্ষৰ কাৰণে লৌহ সেই অভিমুখে গমন কৰে, সেইদৰে মায়া
যি দ্ৰষ্টা পৰমেশ্বৰৰ লক্ষণ হেতু জীৱৰ নিমিত্তে নিজৰ ঈপ্সিত নহ'লেও জীৱৰ ঈপ্সিত এই বিশ্বৰ সৃষ্টি স্থিতি আৰু লয় কৰিছে, সেই গুণ কৰ্ম আৰু অদৃষ্টৰ সাক্ষীস্বৰূপ ভগৱানক আমি নমস্কাৰ কৰোঁ। যিয়ে জগতৰ কাৰণস্বৰূপ বৰাহ মূৰ্তি প্ৰকট কৰিছে, যিয়ে নিজ দন্তাগ্ৰত আমাক ধাৰণ কৰি মত্তহস্তীৰ দৰে ৰসাতলৰ পৰা উদ্ধাৰ কৰিছে, তেওঁক প্ৰণাম কৰোঁ। তেওঁ প্ৰলয়ত সাগৰতলৰ পৰা আমাক উদ্ধাৰ কৰা সময়ত প্ৰতিদ্বন্দ্বী হিৰণ্যাক্ষ দৈত্যক ধ্বংস কৰি ক্ৰীড়াৰত আছিল। সেই ভগৱান বিভুৰ চৰণত আমি প্ৰণিপাত কৰোঁ। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 105 ইমানতে সমাপন কৰি অসম তথা ভাৰতৰ বৈষ্ণৱ সমাজক প্ৰণাম কৰিছোঁ। অনন্ত কুমাৰ শৰ্মা। জয় গুৰুদেৱ দামোদৰ। জয় গুৰুদেৱ দামোদৰ।